নমস্কাৰ স্বাগতম মোৰ এছ আছামি চেনেলে আজি ক্লাছ 10ৰ সমাজ বিজ্ঞানৰ ভূগোল যোনখন অধ্যায় আছে সেই ভূগোলৰ লাষ্ট লেসন চতুৰ্থ অধ্যায়ৰ অসমৰ ভূগোলৰ অনুশীলনীৰ কোৱেশ্চন আনসাৰখিনি আলোচনা কৰিম আগৰ ভিডিঅ'ত বহুতখিনি কোৱেশ্চন আনসাৰ আলোচনা কৰা হৈছে এইটো ভিডিঅ'ত তাৰ আধাখিনি কোৱেশ্চন আনসাৰ আলোচনা কৰিম অনুশীলনীৰ কোৱেশ্চন আনসাৰ বহুত 35 টা হোৱাৰ কাৰণে পাৰ্ট 1 আৰু পাৰ্ট 2 কে দিছো আগৰ এটা ভিডিঅ'ত আধাখিনি কোৱেশ্চন আনসাৰ গুচি গ'ল আৰু এইটো ভিডিঅ'ত বাকিখিনি কোৱেশ্চন আনসাৰ থাকিব তো তোমালোকে পাৰ্ট কোৱেশ্চন আনসাৰখিনি লিখাৰ আগতে এটা কোৱেশ্চন আনসাৰখিনি লিখাৰ আগতে তোমালোকে অসমৰ ভূগোল পাঠটোৰ ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে এবাৰ ৰিডিং দিবা বুজি পোৱা বা নোপোৱা মই প্ৰত্যেকটা ভিডিঅ'ত কৈ তোমালোকে ৰিডিং দিবা ৰিডিং দিলে বহুতখিনি এমসিকিউ ইয়াৰ ভিতৰত যিমানখিনি কোৱেশ্চন আছে সেইখিনি তোমালোকে চাবা কোৱেশ্চন বেংকখন লৈ বহিলে ধুনীয়াকৈ নিজে নিজে ওলাই ল'ব পাৰিবা সেইকাৰণে যিমান পাৰা বুজি পোৱা বা নোপোৱা লেসনটো এবাৰ ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে ৰিডিং দিবা আৰু ইয়াৰ কোৱেশ্চন আনসাৰখিনি মই একেবাৰে দীঘল ৰচনাকৃতিত দিয়া নাই মই আগৰ ভিডিঅ'টোতো কৈছোঁ মই পইণ্ট আকাৰত মেইন টপিকখিনি মই পইণ্ট ওয়াইজ দি দিছোঁ তো তোমালোকে চাব পাৰা তো বলা কোৱেশ্চন আনসাৰখিনি আৰম্ভ কৰোঁ 16 নম্বৰ প্ৰশ্ন হৈছে অসমৰ জলসম্পদৰ বিষয়ে চমুকৈ লিখা অসমৰ জলসম্পদৰ বিষয়ে চমুকৈ লিখিব দিছে যেটো পইণ্ট আকাৰতে দিয়া আছে উত্তৰ অসমৰ জলসম্পদ সমৃদ্ধ ৰাজ্য অসম জলসম্পদ সমৃদ্ধ ৰাজ্যখনত পৃষ্ঠজল আৰু ভূতল জল দুয়ো প্ৰচুৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক অসমৰ দুখন প্ৰধান নদী অসংখ্য উপনৈ খাল পিটনি জলাহ আৰু আৰ্দ্ৰভূমি আছে প্ৰায় 3000ৰো অধিক আৰ্দ্ৰভূমি অসমত আছে পৃষ্ঠজল কৃষি ঘৰুৱা কাম উদ্যোগ আৰু জল পৰিবহণত ব্যৱহৃত হয় ভূতল জল কৃষি আৰু পানীয় জলৰ বাবে ব্যৱহাৰ কৰা হয় সমভূমি অঞ্চলত কম গভীৰতায় ভূতল জল পোৱা যায় এইখিনি লিখিলে হৈ যাব অসমৰ জলসম্পদৰ বিষয়ে চমুকৈ লিখা পিছত অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ অৱক্ষয়ৰ কাৰণবোৰ কি কি অসমৰ প্ৰাকৃতিক সম্পদবিলাক যে শেষ হৈ গৈ আছে অৱক্ষয় হৈ গৈ আছে তাৰ কাৰণবিলাক কি কি লিখিব দিছে তো ইয়াৰ উত্তৰ হৈছে 1 নম্বৰ জনসংখ্যা দ্ৰুত বৃদ্ধি প্ৰাকৃতিক সম্পদৰ ওপৰত অধিক চাপ সৃষ্টি কৰিছে 2 নম্বৰ নতুন বসতি স্থাপনৰ বাবে অৰণ্য আৰু কৃষিভূমি সংকুচিত হৈছে 3 নম্বৰ প্ৰাকৃতিক সম্পদৰ অপব্যৱহাৰ আৰু অদূৰদৰ্শী ব্যৱহাৰ 4 নম্বৰ সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত বিজ্ঞানসন্মত পৰিকল্পনাৰ অভাৱ 5 নম্বৰ চৰকাৰী নীতি আঁচনিৰ বাস্তৱায়নত জনসাধাৰণৰ অসচেতনতা নিৰ্বনানীকৰণৰ নগৰীকৰণ আৰু উদ্যোগীকৰণৰ প্ৰসাৰ 7 নম্বৰ বায়ু পানী আৰু মাটি প্ৰদূষণ বৃদ্ধি 18 নম্বৰ প্ৰশ্ন বৰ্ধিত জনসংখ্যাই প্ৰাকৃতিক সম্পদৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাইছে বৰ্ধিত জনসংখ্যাই বাঢ়ি অহা জনসংখ্যাই প্ৰাকৃতিক সম্পদৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাইছে ইয়াৰ উত্তৰ 1 নম্বৰ জনসংখ্যা বৃদ্ধিৰ ফলত প্ৰাকৃতিক সম্পদৰ গুৰুত্ব অতিৰিক্ত চাপ পৰিছে 2 নম্বৰ বসতি সম্প্ৰসাৰণৰ বাবে অৰণ্য আৰু জলাশয় ধ্বংস হৈছে 3 নম্বৰ কৃষিভূমি বসতিস্থললৈ ৰূপান্তৰিত হৈছে 4 নম্বৰ অধিক খাদ্য উৎপাদনৰ বাবে অৰণ্য আৰু আৰ্দ্ৰভূমি কৃষিভূমিলৈ পৰিৱৰ্তিত হৈছে 5 নম্বৰ অত্যাধিক ৰাসায়নিক সাৰ ব্যৱহাৰে মাটিৰ উৰ্বৰতা হ্ৰাস কৰিছে 6 নম্বৰ বনজ সম্পদ অবাধভাৱে কটাৰ ফলত বনাঞ্চল হ্ৰাস পাইছে 7 নম্বৰ খনিজ সম্পদৰ অধিক ব্যৱহাৰে অনৱীকৰণযোগ্য সম্পদৰ ক্ষয় কৰিছে
লাষ্টত 8 নম্বৰ নগৰীকৰণ আৰু উদ্যোগীকৰণে বায়ু পানী আৰু মাটি প্ৰদূষণ কৰিছে তোমালোকে মোৰ কোৱেশ্চন আনসাৰখিনি যদি ভাল লাগিছে মোৰ ভিডিঅ'টো যদি ভাল লাগিছে চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিবা লাইক আৰু কমেন্ট এটা কৰি দিবা আৰু কমেন্টত তোমালোকে নেক্সট ক্লাছ 10 ৰ কোনখন লেসনৰ ভিডিঅ' লাগে কমেন্ট বক্সত এইটো কমেন্ট বক্সত দি দিবা আৰু ইয়াৰ আগৰ যোনখিনি কোৱেশ্চন আছে 1 ৰ পৰা 15 লৈকে যোনখিনি কোৱেশ্চন আছে এটো আগৰ এটা ভিডিঅ' আছে সেইখিনি চাই লবা আৰু বাকিখিনি এটো আছে তো পাৰ্ট 1 নট আছে 1 ৰ পৰা 15 লৈকে কোৱেশ্চন আৰু ইয়াত আছে পাৰ্ট 2 15 ৰ পৰা 35 লৈকে কোৱেশ্চন ইয়াত পাবা 19 নম্বৰ প্ৰশ্নটো কৈছে অসমৰ বৃহৎ জনসংখ্যা ৰাজ্যখনৰ বুজা সমখ্যানে সম্পদ আলোচনা কৰা অসমত বহুত জনসংখ্যা যে বাঢ়ি গৈছে একগাল জনসংখ্যা আছে এটো ৰাজ্যখনৰ বুজা নে সমখ্যা নে সম্পদ এটোৰ বিষয়ে আলোচনা কৰিব দিছে তো ইয়াৰ উত্তৰটো মই পইণ্ট আকাৰতে দিছো 1 নম্বৰটো লিখিব পৰা অসমৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ ফলত বহু সামাজিক আৰু অৰ্থনৈতিক সমস্যাৰ সৃষ্টি হৈছে 2 নম্বৰ 2011 চনৰ লোকপিয়ল মতে অসমৰ মুঠ জনসংখ্যা প্ৰায় 3.12 কোটি 3 নম্বৰ ৰাজ্যখনৰ প্ৰায় 73% লোক শিক্ষিত যি এক ইতিবাচক দিশ 4 নম্বৰ অসমৰ জনসংখ্যাৰ প্ৰায় 35% লোক 15 ৰ পৰা 30 বছৰ বয়সৰ যুৱ প্ৰজন্ম 5 নম্বৰ এই বৃহৎ যুৱ শক্তি সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰিলে জনসংখ্যা সম্পদলৈ পৰিণত হ'ব 6 নম্বৰ শিক্ষা কাৰিকৰী দক্ষতা আৰু কৰ্মসংস্থাপনৰ অভাৱ থাকিলে জনসংখ্যা বুজালৈ ৰূপান্তৰিত হয় 7 নম্বৰ দুৰ্বল শ্ৰেণীৰ মহিলা আৰু অক্ষম লোকৰ সবলীকৰণ নোহোৱা হলে মানৱ সম্পদ উন্নয়ন সম্ভৱ নহয় 8 নম্বৰ পইণ্ট সেয়ে অসমৰ জনসংখ্যা সঠিক পৰিকল্পনা থাকিলে সম্পদ নাথাকিলে বুজা বুলি ক'ব পাৰি লাষ্টৰ এই পইণ্টটো দেখিব পাৰা যে যদি অসমৰ জনসংখ্যা সঠিক পৰিকল্পনা থাকিলে সম্পদ বুলিব পাৰি আৰু নাথাকিলে বুজা বুলি ক'ব পাৰি এটা 20 নম্বৰ প্ৰশ্ন অসমত মানৱ সম্পদ গঢ়িবলৈ কেনে পদক্ষেপ গ্ৰহণ কৰিব লাগে অসমত মানৱ সম্পদ গঢ়িবলৈ কেনে পদক্ষেপ গ্ৰহণ কৰিব লাগে ইয়াৰ উত্তৰটো হৈছে 1 নম্বৰ জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব 2 নম্বৰ সকলো স্তৰত মানসন্মত শিক্ষা ব্যৱস্থা শক্তিশালী কৰিব লাগিব 3 নম্বৰ যুৱ প্ৰজন্মক কাৰিকৰী আৰু বৃত্তিমূলক প্ৰশিক্ষণ দিব লাগিব 4 নম্বৰ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰি যুৱ শক্তিক সঠিক দিশত ব্যৱহাৰ কৰিব লাগিব 5 নম্বৰ মহিলা দৰিদ্ৰতা আৰু দৈহিকভাৱে অক্ষম লোকৰ সবলীকৰণ নিশ্চিত কৰিব লাগিব 6 নম্বৰ স্বাস্থ্য পুষ্টি আৰু সামাজিক সুৰক্ষা ব্যৱস্থা উন্নত কৰিব লাগিব 6 নম্বৰটো ৰিপিট হৈছে 7 নম্বৰ নগৰ আৰু গাঁও দুয়ো অঞ্চলত সমান উন্নয়নৰ ব্যৱস্থা কৰিব লাগিব 8 নম্বৰ এই সকলো পদক্ষেপ গ্ৰহণ কৰিলে অসমৰ জনসংখ্যা উন্নত মানৱ সম্পদ হিচাপে গঢ়ি তুলিব পাৰি 8টা পইণ্ট লিখিলে হৈ গ'ল ভিডিঅ'টো ৰখাই কেনে তোমালোকে লিখি ল'বা ঠিক আছে আৰু লগতে মোৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিবা লাইক আৰু কমেন্ট এটা দি যাবা আৰু নেক্সট তোমালোকৰ ক্লাছ 10 ৰ কোনটো ভিডিঅ'ৰ লেসনৰ ভিডিঅ' লাগে এইটো কমেন্ট বক্সত এইটো ভিডিঅ'ৰ কমেন্ট বক্সত দি দিবা আৰু ইয়াৰ আগৰ কোৱেশ্চনখিনি তোমালোকে পাৰ্ট 1 ভিডিঅ'ত চাব পাৰা আৰু এইটো পাৰ্ট 2 হ'ব পাৰ্ট 1 আৰু পাৰ্ট 2 যদি চোৱাত এটা লেসনৰ গোটেইখিনি কোৱেশ্চন আনসাৰ তোমালোকে পাই যাবা ভিডিঅ'টো বহুত দীঘল হোৱাৰ কাৰণে মই পাৰ্ট 1 আৰু 2 কে দি দিছো ইয়াত তোমালোকৰ 16 ৰ পৰা 35 লৈকে কোৱেশ্চন পাবা 21 নম্বৰ প্ৰশ্নলৈ আহা অসমৰ অৰ্থনৈতিক কৃষি খণ্ডৰ ভূমিকা সম্পৰ্কে চমুকৈ আলোচনা কৰা অসমৰ অৰ্থনৈতিক কৃষি খণ্ডৰ ভূমিকা চমুকৈ আলোচনা কৰি দিছে এই উত্তৰটো পইণ্টত আছে উত্তৰ 1 নম্বৰ 1 নম্বৰ আছে অসম এখন কৃষি প্ৰধান ৰাজ্য আৰু ৰাজ্যখনৰ অৰ্থনীতিৰ মূল ভেটি হৈছে কৃষি 2 নম্বৰ অসমৰ মুঠ কৰ্মৰত লোকৰ
53%তকৈও অধিক লোক প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৃষি খণ্ডৰ সৈতে জড়িত। 3 নম্বৰ, কৃষি খণ্ডই ৰাজ্যখনৰ খাদ্য সুৰক্ষা নিশ্চিত কৰে। 4 নম্বৰ, কৃষিৰ ওপৰত নিৰ্ভৰশীল বহু উদ্যোগ অসমত গঢ় লৈ উঠিছে। 5 নম্বৰ, কৃষিভিত্তিক উদ্যোগসমূহৰ ভিতৰত চাহ, ৰেচম, ৰবৰ, মীন পালন, পশুপালন আৰু খাদ্য প্ৰস্তুতকৰণৰ উদ্যোগ উল্লেখযোগ্য। 6 নম্বৰ, ৰেচম উদ্যোগ অসমৰ এক গুৰুত্বপূৰ্ণ কৃষিভিত্তিক উদ্যোগ। 7 নম্বৰ, এৰী, মুগা আৰু নুনী এই তিনিবিধ ৰেচম অসমত উৎপাদিত হয়। 8 নম্বৰ, ভাৰতৰ মুঠ মুগা সূতাৰ প্ৰায় 97% অসমত উৎপাদিত হয়। 9 নম্বৰ, ৰেচম উদ্যোগে হস্ততাঁত উদ্যোগৰ বিকাশত সহায় কৰিছে। আৰু 10 নম্বৰ, চাহ উদ্যোগ অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগ। 11, অসমৰ শতাধিক চাহ বাগিচা আৰু হাজাৰ হাজাৰ ক্ষুদ্ৰ চাহ বাগিচা আছে। 12, চাহ উদ্যোগে লক্ষাধিক লোকক কৰ্মসংস্থাপন দিছে। 13, ভাৰতৰ মুঠ চাহ উৎপাদনৰ 50%তকৈও অধিক অসমে যোগান ধৰে। 14, ৰবৰ খেতি অসমত নতুনকৈ গুৰুত্ব লাভ কৰা কৃষিভিত্তিক খণ্ড। 15, ৰবৰৰ উৎপাদনৰ ক্ষেত্ৰত অসমত যথেষ্ট সম্ভাৱনা আছে। 16, মীন পালনৰ অসমৰ কৃষিখণ্ডৰ এটা গুৰুত্বপূৰ্ণ অংশ। 17, নদ-নদী, বিল, পিটনি আৰু জলাশয়ৰ বাবে অসমত মীন উৎপাদনৰ ভাল সম্ভাৱনা আছে। 18, বৈজ্ঞানিক পদ্ধতিৰে মীন পালন কৰিলে উৎপাদন অধিক বৃদ্ধি কৰিব পৰা যায়। আৰু 19, সম্ভাৱনা থকাৰ পিছতো মীন উদ্যোগে ৰাজ্যখনৰ অৰ্থনীতিত সীমিত অৱদান আগবঢ়াইছে। লাষ্ট 20 হৈছে সাৰ্বিকভাৱে কৃষি খণ্ডই কৰ্মসংস্থান সৃষ্টি, উদ্যোগ বিকাশ আৰু অৰ্থনৈতিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। 20টা পইণ্ট আছে, তোমালোকে চাব পাৰা। আৰু পইণ্টবিলাক একেবাৰে সৰু সৰু, তোমালোকৰ মনত ৰখাটো সুবিধা হ'ব, লিখাটো সুবিধা হ'ব, সময়ো বাচি যাব, মনতো ধুনীয়াকৈ থাকি যাব, মাৰ্কছখিনিও ফুল মাৰ্কছ পাই যাবা। প্ৰশ্ন আছে, অসমৰ কৃষি জলবায়ু অঞ্চল কেইটা আৰু কি কি? এইকেইটাৰ বৈশিষ্ট্য চমুকৈ আলোচনা কৰা। অসমৰ কৃষি জলবায়ু অঞ্চল কেইটা আৰু কি কি? এইকেইটাৰ বৈশিষ্ট্য আলোচনা কৰিব দিছে। ইয়াৰ উত্তৰ হৈছে অসমৰ কৃষি জলবায়ু অঞ্চল 6টা। অসমৰ কৃষি জলবায়ু অঞ্চল 6টা আৰু সেইকেইটা হৈছে: 1 নম্বৰ, নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল। 2 নম্বৰ, উত্তৰ পাৰৰ সমভূমি অঞ্চল। 3 নম্বৰ, মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল। 4 নম্বৰ, উজনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল। 5 নম্বৰ, বৰাক উপত্যকা অঞ্চল। 6 নম্বৰ, পাৰ্বত্য অঞ্চল। এতিয়া সেইকেইটাৰ বৈশিষ্ট্যবিলাক হৈছে এই অঞ্চলসমূহৰ বৈশিষ্ট্যবিলাক একত আছে। নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত 9.30 লাখ হেক্টৰ মাটি খেতি কৰা হয়। 2 নম্বৰ, এই অঞ্চলত 50.43% মাটিত একাধিককৈ অধিক শস্যৰ খেতি কৰা হয়। আৰু 3 নম্বৰ পইণ্ট, উত্তৰ পাৰৰ সমভূমি অঞ্চলত 5.37 লাখ হেক্টৰ মাটিত খেতি কৰা হয়। পিছৰ 4 নম্বৰ হৈছে, ইয়াত 62.57% মাটিত বহু শস্য খেতি কৰা হয়। 5 নম্বৰ, মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত 3.28 লাখ হেক্টৰ মাটিত খেতি কৰা হয়। 6 নম্বৰ, ইয়াত 26.21% মাটিত এটাতকৈ অধিক শস্য উৎপাদন হয়। 7 নম্বৰ, উজনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল 6.20 লাখ হেক্টৰ মাটিত খেতি কৰা হয়। 8 নম্বৰ, ইয়াত 31.29% মাটিত বহু শস্য খেতি কৰা হয়। 9 নম্বৰ, বৰাক উপত্যকা অঞ্চলত 2.42 লাখ হেক্টৰ মাটিত খেতি কৰা হয়। 10 নম্বৰ, এই অঞ্চলত
42.15% মাটিত একাধিক শস্য উৎপাদন হয় 11 পাৰ্বত্য অঞ্চলত 1.54 লাখ হেক্টৰ মাটিত খেতি কৰা হয় আৰু 12 হৈছে ইয়াত 65.68% মাটিত একাধিককৈ অধিক শস্যৰ খেতি কৰা হয় খেতিবিলাকৰ বৈশিষ্ট্য কৈছে তো বৈশিষ্ট্যখিনি হেনেকা দি দিলে হৈ যাব আৰু পিছত 30 নম্বৰ প্ৰশ্ন অসমত কি ধানৰ খেতি কৰা হয় এই কেটাৰ বিষয়ে চমুকৈ লিখা অসমত কি ধানৰ খেতি কৰা হয় আৰু সেই ধান খেতিৰ ওপৰত চমুকৈ লিখিব দিছে উত্তৰ ধান অসমৰ প্ৰধান শস্য অসমৰ সকলো অঞ্চলতে ধানৰ খেতি কৰা হয় অসমত মূলতঃ তিনিবিধ ধানৰ খেতি কৰা হয় অসমত কি ধানৰ খেতি কৰা হয় প্ৰধানত তিনিবিধ ধানৰ খেতি কৰা হয় আৰু একেটা হৈছে ধানৰ প্ৰকাৰ এটা হৈছে আহু ধানৰ খেতি কৰা হয় আহু ধানৰ আলোচনা তোমালোকে এনেকৈ দিব পাৰা যে ফেব্ৰুৱাৰী মাৰ্চ মাহত সিঁচা হয় জুন জুলাই মাহত চপোৱা হয় বিশেষকৈ নামনি অসমত এই খেতি কৰা হয় হৈ গ'ল পিছৰ শালি ধান কৰা হয় শালি ধানটো কৰিব পাৰা যে অসমৰ মুঠ ধান খেতিৰ প্ৰায় 70% শালি ধান জুলাই আগষ্ট মাহত ৰোপণ কৰা হয় নৱেম্বৰ ডিচেম্বৰ মাহত চপোৱা হয় ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত বেছি উৎপাদন হয় ঠিক আছে বড়ো ধানো কৰা হয় অসমত বড়ো ধান হৈছে শীতকালত খেতি আৰম্ভ কৰা হয় জুন জুলাই মাহত বানপানীৰ আগতে চপোৱা হয় বানপীড়িত অঞ্চলত এই খেতি জনপ্ৰিয় ইমানখিনি লিখিলে হৈ গ'ল 24 নম্বৰ প্ৰশ্ন ধান কিয় অসমৰ প্ৰধান শস্য হিচাপে পৰিগণিত হৈছে এই উত্তৰ লিখিব দিছে ধান কিয় অসমৰ প্ৰধান শস্য ইয়াৰ উত্তৰটো হ'ব অসম এখন খেমেকা জলবায়ুযুক্ত ৰাজ্য আৰু প্ৰচুৰ বৰষুণ পোৱা যায় যি ধান খেতিৰ বাবে অত্যন্ত উপযোগী 2 নম্বৰ অসমৰ সকলো কৃষি জলবায়ু অঞ্চলতে ধান খেতি কৰা হয় সমভূমিৰ লগতে পাহাৰীয়া অঞ্চলতো ঝুম পদ্ধতিৰে ধান উৎপাদন কৰা হয় 3 নম্বৰ ধান অসমৰ জনসাধাৰণৰ প্ৰধান খাদ্য শস্য হোৱাৰ বাবে ইয়াৰ চাহিদা সৰ্বাধিক 4 নম্বৰ 2011 চনৰ পৰা 2012 চনত প্ৰায় 25.45 লাখ হেক্টৰ মাটিত ধান খেতি কৰি 50.45 লাখ হেক্টৰ মেট্ৰিক টন ধান উৎপাদন কৰা হৈছিল সবতকৈ বেছি আৰু 2011 আৰু 12 চনত 5 নম্বৰ আছে উৎপাদিত ধানে ৰাজ্যখনৰ খাদ্য চাহিদা পূৰণ কৰাৰ লগতে উদ্বৃত্ত ধান ৰপ্তানিৰ জৰিয়তে অসমে আৰ্থিক লাভ কৰে সেইকাৰণে ধান অসমৰ প্ৰধান শস্য ভিডিঅ'খিনি ৰখাই তোমালোকে কোৱেশ্চন আনসাৰখিনি লিখি ল'বা ঠিক আছে এতিয়া 25 নম্বৰ প্ৰশ্ন চোৱা অসমত কি মাহজাতীয় শস্যৰ খেতি কৰা হয় ইয়াৰ উত্তৰ হ'ব মাহজাতীয় শস্য অসমৰ কৃষি খণ্ডৰ এক গুৰুত্বপূৰ্ণ অংশ 2 নম্বৰ এই শস্যবোৰ মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাত সহায় কৰে 3 নম্বৰ অসমৰ প্ৰধান মাহজাতীয় শস্যসমূহৰ ভিতৰত মাটিমাহ আৰু মগুমাহ উল্লেখযোগ্য 4 নম্বৰ ইয়াৰ উপৰিও মচুৰ মাহ মটৰ মাহ আৰু ৰহৰ মাহ অসমত উৎপাদন কৰা হয় 5 নম্বৰ বুট মাহো অসমত খেতি কৰা এক গুৰুত্বপূৰ্ণ মাহজাতীয় শস্য পিছৰ আছে 26 নম্বৰ প্ৰশ্ন অসমৰ ঝুম খেতিৰ বিষয়ে চমুকৈ লিখা অসমৰ যোনটো ঝুম খেতি হয় এইটোৰ বিষয়ে চমুকৈ লিখিব দিছে এইটো মই উত্তৰটো পইণ্টত লিখছো 1 নম্বৰ পাহাৰীয়া অঞ্চলত হাবি জংগল কাটি মাটি মুকলি কৰি কৰা পৰম্পৰাগত কৃষি পদ্ধতিক ঝুম খেতি বোলে তোমালোকৰ কোৱেশ্চন এনেকা আহিব পাৰে যে ঝুম খেতি কাক বোলে ঠিক আছে বা ঝুম খেতি কেনেকা অঞ্চলত কৰা হয় 2 নম্বৰ পইণ্ট এই খেতি মূলতঃ অসমৰ জনজাতীয় লোকসকলে কৰে 3 নম্বৰ একেডোখৰ মাটিত কেইবা বছৰ খেতি কৰাৰ পিছত মাটিৰ উৰ্বৰতা কমি গ'লে নতুন ঠাইত খেতি আৰম্ভ কৰা হয় 4 নম্বৰ অসমত বিশেষকৈ কাৰ্বি আংলং আৰু ডিমা হাছাও পাৰ্বত্য জিলাত ঝুম খেতি কৰা হয় 5 নম্বৰ ঝুম খেতিৰ ফলত বন ধ্বংস ভূমিক্ষয় আৰু মাটিৰ উৰ্বৰতা হ্ৰাস পোৱাৰ দৰে পৰিৱেশৰ সমস্যাৰ সৃষ্টি হয় 27 নম্বৰ প্ৰশ্ন 2014 চনৰ অসমৰ উদ্যোগিক আৰু বিনিয়োগ নীতিৰ প্ৰধান লক্ষ্যবোৰ কি ইয়াৰ উত্তৰবিলাক হৈছে 1 নম্বৰ
উৎপাদন খণ্ড আৰু সেৱা খণ্ডৰ বিকাশ সাধন কৰা। 2 নম্বৰ ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি কৰা। 3 নম্বৰ বিশেষকৈ গ্ৰাম্য অঞ্চলত জনমূৰি আয় আৰু কৰ্মসংস্থাপন বৃদ্ধি কৰা। 4 নম্বৰ অতি ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগৰ বিকাশৰ বাবে বিনিয়োগ বৃদ্ধি কৰা। 5 নম্বৰ দক্ষ মানৱ সম্পদ সৃষ্টি কৰা। হৈ গ'ল এইখিনি। 28 নম্বৰ প্ৰশ্ন আছে সেৱা খণ্ডৰ উদ্যোগ বুলিলে কি বুজায়? উদাহৰণ দি বুজাই লিখা। সেৱা খণ্ডৰ উদ্যোগ কাক কয় আৰু ইয়াৰ উদাহৰণ দি বুজাই লিখিব দিছে। তো উত্তৰ 1 নম্বৰ উৎপাদিত সামগ্ৰী উপভোক্তালৈ পहुঁচাই দিয়াৰ লগত জড়িত উদ্যোগক সেৱা খণ্ডৰ উদ্যোগ বোলে। 2 নম্বৰ এই উদ্যোগসমূহে সেৱা প্ৰদান কৰে সামগ্ৰী উৎপাদন নকৰে। 3 নম্বৰ বাণিজ্য পৰিবহণ আৰু যোগাযোগ সেৱা খণ্ডৰ অন্তৰ্ভুক্ত। 4 নম্বৰ বেংক বীমা পৰ্যটন আৰু হোটেল ব্যৱসায়ো সেৱা খণ্ডৰ অংশ। 5 নম্বৰ উদাহৰণস্বৰূপে পৰিবহণ ব্যৱস্থা সামগ্ৰী এক ঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিয়ে। উদাহৰণ হৈ গ'ল। 29 নম্বৰ প্ৰশ্ন অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগবোৰ কি কি? ইয়াৰ উত্তৰ হ'ব বন উদ্যোগ, চাহ উদ্যোগ, ৰেচম উদ্যোগ, ৰবৰ উদ্যোগ, খাদ্য প্ৰস্তুতকৰণৰ উদ্যোগ আৰু কাগজ উদ্যোগ। পাৰিবনে লিখিব? 30 নম্বৰ প্ৰশ্ন অসমৰ চাহ উদ্যোগৰ বিষয়ে চমুকৈ লিখা। অসমৰ যোনটো চাহ উদ্যোগ আছে তাৰ বিষয়ে চমুকৈ লিখিব দিছে। ইয়াৰ উত্তৰ হৈছে চাহ উদ্যোগ অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগ। 2 নম্বৰ অসমৰ চাহ বিশ্বজুৰি সুনামপ্ৰাপ্ত। অনুকূল জলবায়ু আৰু সাৰুৱা মাটিৰ বাবে চাহ খেতি ব্যাপকভাৱে হয়। 4 নম্বৰ অসমে ভাৰতৰ মুঠ চাহ উৎপাদনৰ আধাতকৈও বেছি উৎপাদন কৰে। 5 নম্বৰ 2012 চনত অসমত 765খন চাহ বাগিচা আছিল। সেই বছৰতে 78,091খন ক্ষুদ্ৰ চাহ বাগিচা আছিল। 7 নম্বৰ প্ৰায় 318,000 হেক্টৰ মাটিত চাহ খেতি কৰা হয়। 8 নম্বৰ 2009 চনত প্ৰায় 500,000 টন আৰু 2012 চনত প্ৰায় 590,000 টন চাহ উৎপাদন হৈছিল। 9 নম্বৰ চাহ উদ্যোগে লক্ষাধিক লোকক কৰ্মসংস্থাপন দিয়ে। 10 নম্বৰ এই উদ্যোগ অসমৰ অৰ্থনৈতিক উল্লেখযোগ্য অৱদান আগবঢ়াইছে। মোৰ ভিডিঅ'টো যদি ভাল লাগিছে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিবা, লাইক আৰু কমেণ্ট এটা কৰি দিবা। তাৰ লগতে তোমালোকৰ নেক্সট যদি কিবা সমাজ বিজ্ঞানৰ লেচন লাগে কমেণ্ট বক্সত জনাই দিবা। সেইটো লেচনৰ ওপৰত মই ভিডিঅ' বনাই দি দিম। আৰু এনেকৈ পইণ্টত লিখিলে তোমালোকে মাৰ্কছ কম নোপোৱা দেই। বহুতে মোক কমেণ্ট বক্সত সুধি থাকে মাৰ্কছ কম নোপোৱা।